নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ বহুদিনৰ মূৰত আপোনালোকৰ ওচৰলৈ জবৰ ইনফৰ্মেশ্যন লৈ আহিছোঁ আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে DC অফিচ কামৰূপ আমিনগাঁৱৰ পৰা য'ত তেওঁলোকে এটা পদৰ বাবে আবেদন বিচাৰিছে গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাওঁ ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি থ'ব এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে স্ক্ৰীনত দেখিছেই চাগে অনলাইন আবেদন কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে আৰু পোষ্টটোৰ নাম হৈছে ফিল্ড অফিচাৰ ডিজাষ্টাৰ মেনেজমেণ্ট এটাই পোষ্ট আছে কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত গ্ৰেজুৱেশ্যন ইন ছায়েন্স অৰ উইথ ষ্টেটিষ্টিক্স জিঅ'গ্ৰাফী এনভাইৰমেণ্টেল ছায়েন্স অৰ জিঅ'লজি অথবা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং অৰ আৰ্কিটেক্সাৰ কম্পিউটাৰ স্কিল থকাটো বিচাৰিছে MS Word এক্সেল পাৱাৰ পইণ্ট আৰু ইণ্টাৰনেট ইউজ তথা ইমেইলৰ ব্যৱহাৰ জানিব লাগিব প্ৰিফাৰেঞ্চেছ উইল বি গিভেন টু কেণ্ডিডেটছ হেভিং BCA অৰ ইকুইভেলেণ্ট কোৰ্ছ যিসকলে কম্পিউটাৰ গ্ৰেজুৱেশ্যন কৰিছে কম্পিউটাৰ ছায়েন্স তেওঁলোকে প্ৰিফাৰেঞ্চ পাব বুলি কৈছে আৰু বয়সৰ সীমা মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব মেক্সিমাম 35 ইয়াৰ্ছলৈকে তেওঁলোকে এলাউ কৰিছে ডিউটি ষ্টেচন DDMA যিটো অফিচ থাকে তাতে হ'ব আৰু ৰেভিনিউ চাৰ্কেল অফিচতো হ'ব পাৰে আৰু পাৰ্মানেণ্ট নহয় পোষ্টটো কণ্ট্ৰেকচুৱেল হয় ইনিচিয়েলি 1 ইয়াৰৰ বাবে আৰু তাৰ পাছত এইটো ৰিনুৱেল হৈ থাকিব অন চাম চাৰ্টেন কণ্ডিশ্যন আৰু দৰমহা হিচাপে ইয়াত 28,500কে দিব পাৰ মান্থ আৰু 5% যদি ৰিনিউ হয় তেনেহ'লে 5% ইনক্ৰিমেণ্ট থাকিব তাত আৰু আবেদন কৰিবৰ বাবে অনলাইন যোগে যিটো লিংক সেই লিংকটো এই এডভাৰটাইজমেণ্টখনতে দিয়া আছে মই হাইলাইট কৰি দিছোঁ আপোনালোকে দেখিছে আৰু এই এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিবৰ বাবে মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰিলে এই এডভাৰটাইজমেণ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু আবেদন কৰিবৰ বাবে কোনো এপ্লিকেশ্যন ফি নালাগে তো যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয় তেওঁলোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি তাত থকা লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে আবেদন কৰিব পাৰিব আৰু এডভাৰটাইজমেণ্ট পঢ়ি চাব ভালকৈ কিবা যদি কনফিউজন থাকে তেনেহ'লে মোক কমেণ্ট কৰিও সুধিব পাৰিব গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ পৰা এজন কেণ্ডিডেট নিশ্চয় উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ